মহিলা আত্মসহায়ক গোটৰ সকলো সদস্যক আমি 10,000 টকা কৈ দিম ইট উইল বি এ ইন্টারেস্ট ফ্রি গ্রান্ট ইয়াত আমি টকা ঘুৰাই নলওঁ এইটো আমি ডাইৰেক্টলি 10,000 টকা কৈ মহিলা সকলক দিম নেক্সট যেটো মোৰ মনত ইচ্ছা আছে সেইটো হল মহিলা সকলক আমি 15,000 টকা লোন দিম আৰু আকৌ 10,000 টকা আমি সাবসিডি দিম and the beneficiary will be 30 lakhs আমি যদি এই মহিলাখিনিক যেহেতু first seed money will go from government first 10,000 seed money will be given by government second 15,000 will be loan again 10,000 will be subsidy and if that 15,000 loan can be given in 7% out of that again 3.5% we will reimburse that means amar mohila সকলে সৰু সুৰা উদ্যোগ কৰাৰ এটা বহুত ডাঙৰ সুবিধা লাভ কৰিব মই নেটফ্রি সিএমডি মহোদয়ক অনুৰোধ কৰিম যে আপুনি আমাৰ মহিলা উদ্যমিতা আঁচনিটো ষ্টাডি কৰি লওক and how Netfree and Assam government can join hand in providing further loan to our beneficiary amar hitadhikari sokolok keneke ami aru beneficiary dibo paru দ্বিতীয়তে আমি এই আঁচনিখন আৰম্ভ কৰিছিলো যত 2 লাখ টকা পৰ্যন্ত লোন পাব মৰ্টগেজ দিব নালাগিব আৰু 12% ইন্টাৰেষ্টতে আমি টকাৰ ব্যৱসায় কৰিব পাৰিম 24-25% ইন্টাৰেষ্ট টকা দিব নোৱাৰিলে ঘৰৰ পৰা টিভি ফ্ৰিজ উঠাই লৈ যোৱাৰ এটা পৰিবেশ তাৰ বিপৰীতে 2 লাখ টকা লৈকে without 12% interest without mortgage আজি আমি ভিজুৱেল খনত চাইছো যে কেনেকে ক্ষুদ্ৰ উদ্যোগী সকলে তাক আদৰণি জনাইছিল আজি আমি গৌৰৱ অনুভৱ কৰো যে যোৱা দুটা বছৰত 125 কোটি টকাৰ লোন আদায় দিয়া হল 10,891 গৰাকী ক্ষুদ্ৰ উদ্যোগী ইয়াৰ পৰা আজি এক প্ৰকাৰ কব গলে আমি এটা নতুন জীৱন আমি মুকলি কৰিব পাৰিলো ইংৰাজীত কোৱা কথাখিনি আমি বহুতে কিমান বুজিছো বুজা নাই কিন্তু খোৱালকুছে শিপিনী গৰাকীয়ে যেটো কথা কলে আমি সকলোৱে শুনিছো যে কমিটিৰ পৰা যদি লোন লয় মাহত এটা ইন্টাৰেষ্ট মাইক্ৰো ফাইনেন্সৰ আন ইনষ্টিটিউট বিলাকৰ পৰা লোন ললে 25-24% ইন্টাৰেষ্ট নেটফ্ৰিৰ পৰা 12% ইন্টাৰেষ্ট লৈ 1.5 লাখ টকা দি তেখেতে এটা নতুন জীৱন আৰম্ভ কৰিছে আৰু আজি ইয়াত গোট খোৱা সকলো মহিলা এই আঁচনিৰ পৰা উপকৃত হৈছে নে না আপোনালোক কোনে কোনে হৈছে হাত দাঙকচোন কোনে কোনে লোন পাইছে আপোনালোকে যদি পাইছে হাতখন ডাঙৰ কৰি ডাঙক আৰু যদি নাই পোৱা সৰু কৰি ডাঙক 12% আজি আমি ইয়াত উপস্থিত থকা মহিলা সকলে লোন পাইছো আৰু 10,891 গৰাকী হিতাধিকাৰী আৰু হিতাধিকাৰীৰ মাজত বিশেষত্বটো হল যে 96% মহিলা অৰ্থাৎ 96% মহিলা ইয়াত উপকৃত হৈছে এতিয়া আমাৰ সন্মুখৰ ৰোড ম্যাপটো কি 2022 চনত এটা আমি প্ৰয়োগ কৰিলো 2024 আমি 10,000 সংখ্যাত উপনীত হলো 12% ইন্টাৰেষ্ট 12% টো কেনেকে বনোৱা হৈছে 7% নেট ফি আৰু 5% আমি ইয়াত শুনিলো গ্ৰামীণৰ জৰিয়তে লোন পাইছো অমুকৰ জৰিয়তে লোন পাইছো অৰ্থাৎ বেংকিং কৰস্পন্ডেন্ট সমূহ আজি নেটফিয়ে নতুন এটা কাম আৰম্ভ কৰিলে যে 3 গৰাকী ব্যক্তিক আমি 5 লাখ টকাৰ লোন দিলো তেওঁলোকক মই সুধিছো যে ৰেট অফ ইন্টাৰেষ্ট কিমান বলে 7% তাৰমানে মাজৰ যেটো ইন্টাৰমিডিয়েটৰি
সেইটো নোহোৱা কৰি দিয়া হ'ল and now NETFI is going to give the credit up to 5 lakhs at rupees at an interest of 7%. 7% of interest of loan অসমত কতো নাপায় মইতো সুদ খুৰ বিলাকৰ লগত লাগি থাকো মাহত 10% আৰু কিছুমানে 12% লয় বাইদেউ বিলাকে জানে গাঁৱত সুদ খুৰে কিমান লয় লয় নে নলয় গতিকে সকলোৱে জানে আৰু মাইক্ৰ ফাইনেন্স এইবিলাক এই বন্ধন তন্ধন তেওঁলোককতো মই মোক বেয়াও পাই মই বদমাছ বুলিয়ে কিহৰ কাৰণে 25% ইন্টাৰেষ্ট লয় তাই তুই মাৰি এনেকে আহে যেন মানুহক সহায় কৰিবৰ কাৰণে আহিছে মোক সেইকাৰণে বেয়াও পাই মই যতে পাওঁ দুআষাৰ বেয়া কৰিয়ে কওঁ মই ভাল কৰি নকওঁ কাৰণ somehow I am convinced যে এওঁলোকৰ পৰা মানুহৰ উন্নতি নহয় মানুহক লোনৰ ট্ৰেপ এটাত সোমাই দিয়ে আৰু ট্ৰেপটোৰ পৰা ওলাই আহিব নোৱাৰে কাল চক্ৰ এটাত সোমাই দিয়ে তাৰ পৰা মহিলাসকল ওলাই আহিব নোৱাৰে এতিয়া মই নেটফিক এটা বিশেষ কথা ক'ব খুজো ইন days to come 2 মাহ হ'ব পাৰে 3 মাহ হ'ব পাৰে 1 মাহ হ'ব পাৰে 4 মাহ হ'ব পাৰে আমি অসমৰ মহিলা আত্মসহায়ক গোটৰ সকলো সদস্যক আমি 10,000 টকা কৈ দিম it will be a interest free grant ইয়াত আমি টকা ঘুৰাই নলওঁ এইটো আমি ডাইৰেক্টলি 10,000 টকা কৈ মহিলাসকলক দিম নেক্সট যেটো মোৰ মনত ইচ্ছা আছে সেইটো হল মহিলাসকলক আমি 15,000 টকা লোন দিম আৰু আকৌ 10,000 টকা আমি সাবসিডি দিম and the beneficiary will be 30 lakhs আমি যদি এই মহিলাখিনিক যেহেতু ফার্স্ট seed money will go from government first 10,000 seed money will be given by government second 15,000 will be loan again 10,000 will be subsidy and if that 15,000 loan can be given in 7% out of that again 3.5% we will reimburse that means amar mohila সকলে সৰু সুৰা উদ্যোগ কৰাৰ এটা বহুত ডাঙৰ সুবিধা লাভ কৰিব মই নেটফিৰ সিএমডি মহোদয়ক অনুৰোধ কৰিম যে আপুনি আমাৰ মহিলা উদ্যমিতা আঁচনিটো ষ্টাডি কৰি লওক and how NETFI and Assam government can join hand in providing further loan to our beneficiary amar hitadhikari sokolok keneke ami aru beneficiary dibo paru দ্বিতীয়তে আমি অসমৰ যুৱক সকলক 2 লাখ টকা upfront CM AAA আমি তেওঁলোকক গ্ৰান্ট দিম ফৰ এন্টাৰপ্ৰেনিয়ৰশিপ আৰু ইয়াতো আমি গ্ৰান্ট দিম সেই সকলক যি সকল অলৰেডি কিবা নহয় কিবা এটা কাম কৰি আছে already those who are involved in some economic activities যদি 2 লাখ টকা চৰকাৰৰ পৰা লোন লয় আৰু 2 লাখ টকাৰ ওপৰত তেওঁলোকক যি লোন লাগে if NETFI comes in and help them I think আমি বহুতখিনি একেলগে লগ লাগি কাম কৰিব পাৰিম central government gives you interest free loan Assam